হেল্ল' ৰাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি শুক্ৰবাৰ দেখি আমি বৌ আৰু মই ৰাতিপুৱাই বজাৰলৈ বুলি ওলালোঁ চব্জি বজাৰ কৰিবলৈ। আৰু এইফালে বৌয়ে স্কুটি ষ্টাৰ্ট দি আছে কিক মাৰি মাৰি, চেল্ফত ষ্টাৰ্ট নোহোৱা দেখি। আৰু এইফালে বজাৰৰ পৰা আহি ভাত পাতিলোঁ, বজাৰ মানে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ দেই, সঁচা কথা কৈ দিছোঁ, পাহৰি থাকিলোঁ। এইফালে বিলাহী কাটিলোঁ আৰু মানে মাংস বনাম যে, বিলাহী আলু, এইফালে বিলাহী এপিচ এটা মানে বেছি হ'ল, আধাটো বেছি হ'ল, সেইকাৰণে থৈ দিয়া হ'ল। আৰু এইখিনি গাহৰি মাংস। তাৰপিছত বজাৰতো ভিডিঅ' কৰিবলৈ টাইম নাপালোঁ, মানে পাহৰি থকা দেখি এইফালে বস্তুকেইটাকে বোলো দেখুৱাই দিওঁ। এইফালে বিলাহী এফালটো বেছি হোৱা দেখি তাতে আকৌ থৈ দিছোঁ। আৰু এইখিনি টেঙা ঘৰৰ পৰা আনিছিলোঁ দেই, বজাৰৰ পৰা কিনি অনা নহয়। এইফালে আদা আৰু গাজৰ আনিছিলোঁ, বেছি নহয় 4টা। এইফালে কালি ৰাতি মানে বনাই থোৱা চয়াবিনৰ চাটনি। তাৰপিছত এইফালে ফুলকবি, ওলকবি, মানে বেঙেনা অনা চাগে এমাহমানেই হ'ল চাগে, শুকাই লেলি একেবাৰে চফা হ'ল আৰু তাক একো কৰিবলৈ হেৰিয়ে নোহোৱা হ'ল খাবলৈ কাৰণে। তাৰপিছত ৰাতিপুৱা আমি যাওঁতে বিচনা চিচনা ঠিক কৰি থোৱা যোৱা নহ'লেই, কিতাপ পত্ৰ টেবুলে চেবুলে এনেকৈ আছে। আৰু এতিয়া ভাবিলোঁ অলপ ঠিক কৰি লওঁ নেকি। এইফালে আকৌ ৰাতি বিচনাত কিতাপ পত্ৰ থওঁতে পৰিয়ে থাকিলে নহয় মাটিত, ৰাতিপুৱাহে দেখিছোঁ ঘৰ সাৰোঁতে। আৰু এইফালে মই বিচনাখন ধুনীয়াকৈ ঠিক কৰি ল'লোঁ, ঘৰ চৰ সাৰিলোঁ। এইফালে কাপোৰখিনি ধুবৰ কাৰণে থৈ দিয়া হৈছে। মানে আমি সদায় কাপোৰ মানে দম খুৱাই থওঁ, যেতিয়া টাইম পাওঁ তেতিয়াহে ধুওঁ, নহ'লে এনেই মানে সদায় সদায় কাপোৰ ধুই নাথাকোঁ। আৰু এইফালে গছজোপা মই কিন্তু আঁকিছিলোঁ দেই। তাৰপিছত এইফালে আলনা কাপোৰ জাপিলোঁ আৰু এইখন টেবুলখন ধুনীয়াকৈ চিজিল লগালোঁ, দিনত পঢ়িবৰ কাৰণে, ৰাতি হ'লে বিচনাৰ ওচৰত লৈ পঢ়োঁ। আৰু এইফালে ভাত হৈ গ'ল। আৰু এইফালে চব্জিবোৰে বনাই আছে, চব্জিও জাষ্ট তেল মাৰিছেহে আৰু দেই। নামঘৰ আছে নে একে আৰু আছে নেকি? ক'ত আছে? বাতিলৈ বনাই নি তই? এনেই হেৰি কৰি খাম নি? পুৰি খাম নি? পুৰি? ক'ত পুৰিবিগৈ? ৰাতিকৈ ক'ত পুৰিবিগৈ?